মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ 4.4 অনলাইন শিকাম। ইয়াৰে 3 নম্বৰ গণিত কৰিম। আজি 3 নম্বৰ গণিতত আছে প্ৰস্থতকৈ দিক দুগুণ হোৱাকৈ এখন আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে, যাতে ইয়াৰ কালি 8 বৰ্গমিটাৰ হয়? যদি সম্ভৱ, ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা। এইটো হ'ল প্ৰশ্ন। গতিকে আমি ধৰি ল'ম, ধৰা হ'ল আমৰ বাগিচাৰ প্ৰস্থ সমান সমান x মিটাৰ। আমৰ বাগিচাৰ দিক সমান সমান 2x মিটাৰ। কাৰণ প্ৰস্থতকৈ দিক দুগুণ বুলি কৈছে, গতিকে প্ৰস্থ যদি x হয় তেতিয়াহ'লে দিক কিমান হ'ব? 2x। প্ৰশ্নমতে ইয়াৰ কালি কিমান দিয়া আছে? 8 বৰ্গমিটাৰ দিয়া আছে, হয়নে? তেতিয়াহ'লে চোৱা, আয়তৰ কালি হৈছে দিক পূৰণ প্ৰস্থ, গতিকে 2x × x = 8। और x আৰু x পূৰণ কৰিলে x², তেতিয়াহ'লে 2x² = 8। और x² = 2 সোঁফালে গ'লে কি হ'ব? হৰণ। और x² = 8 2ৰে কাটিলে কিমান হ'ব? 400। গতিকে x² = 400। और x = এইফালে স্কুৱাৰ উঠাই দিলে কি হ'ব? √/, হ'ব। √/400। গতিকে x ৰ মান কিমান হ'ব? 20। 20 × 400। x ৰ মান যেহেতু 20 হ'ল, তেতিয়াহ'লে আমৰ বাগিচাৰ প্ৰস্থ কিমান হ'ব? 20 মিটাৰ হ'ব, আৰু দিক হ'ব 20 আৰু 2ৰে পূৰণ কৰিলে কিমান হ'ব? 40। গতিকে আমি কি লিখিম? এতেকে আমৰ বাগিচাৰ প্ৰস্থ 20 মিটাৰ আৰু আমৰ বাগিচাৰ দিক 2 পূৰণ 20 সমান সমান 40 মিটাৰ। বুজিব পাৰিছা? তাৰপিছত 4 নম্বৰ প্ৰশ্নত আছে, তলৰ পৰিস্থিতিটো সম্ভৱ হ'বনে? যদি হয়, তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা। তো প্ৰশ্নটোত কৈছে, দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ। 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48 বছৰ। তেতিয়াহ'লে এইটো সম্ভৱ হ'বনে? চোৱাচোন। ধৰা হ'ল প্ৰথম বন্ধুজনৰ বয়স সমান x বছৰ। দ্বিতীয় বন্ধুজনৰ বয়স কিমান হ'ব? 20 - x বছৰ। কাৰণ বন্ধু দুজনৰ বয়সৰ সমষ্টি আছিল 20 বছৰ। প্ৰথম বন্ধুজনৰ বয়স যদি x বছৰ হয়, তেতিয়াহ'লে দ্বিতীয় বন্ধুজনৰ বয়স কিমান হ'ব? মুঠ 20 আছিল, 20ৰ পৰা x মাইনাছ হ'ব, x - 20 বছৰ। আৰু ইয়াতে কি কৈছে? 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48 বছৰ। গতিকে প্ৰশ্নমতে
প্ৰথম বন্ধুজনৰ বয়স 4 বছৰ আগতে কিমান আছিল x - 4 আৰু দ্বিতীয় বন্ধুজনৰ বয়স 4 বছৰ আগত কিমান আছিল ইয়াতে 20 - x আছে 4 বছৰ আগত তেতিয়াহ'লে কিমান হ'ব 16 - x ইয়াৰ পূৰণ ফল কিমান আছিল বুলি কৈছে 48 और x আৰু 16 পূৰণ কৰিলে 16x মাইনাস x আৰু x পূৰণ কৰিলে x স্কয়াৰ মাইনাস 4 আৰু x পূৰণ কৰিলে 64 মাইনাস মাইনাস প্লাস মাইনাস 4 আৰু x পূৰণ কৰিলে প্লাস 4x আৰু 48 বাওঁফালে আহিলে কি হ'ব মাইনাস হ'ব ইকুৱেল 0 और x स्क्वायर तो आगत লৈ আহা माइनस x स्क्वायर তাৰপিছত ইয়াতে আছে 16x আৰু ইয়াতে আছে 4x যোগ কৰিলে কিমান হ'ব 20x তাৰপিছত ইয়াতে আছে মাইনাস 64 ইয়াতে আছে মাইনাস 48 যোগ কৰিলে কিমান হ'ব চোৱাচোন 64 আৰু হৈছে 48 4 আৰু 8 তেতিয়ালে হ'ব 12 2 হাতত থাকিব 1 10 আৰু 1 11 তেতিয়ালে মাইনাস 112 হ'ব ইকুৱেল 0 তাৰপিছত চোৱা প্ৰথমটোৰ আগত মাইনাস আছে গতিকে -1 এৰে আমি গোটেইটো সমীকৰণ কি কৰিম পূৰণ কৰিলে কি হ'ব প্ৰথমটো প্লাস হৈ যাব মানে প্লাস থকাখিনি মাইনাস হ'ব মাইনাস থকাখিনি প্লাস হ'ব তেতিয়ালে ইয়াতে কি হ'ব x স্কয়ার মাইনাস 20x প্লাস 112 ইকুৱেল 0 এতিয়া চোৱাচোন ইয়াত a সমান সমান কিমান হ'ব 1 b সমান সমান কিমান হ'ব 20 -20 আৰু c হ'ব কিমান 112 এতেকে b স্কয়ার মাইনাস 4ac কি হ'ব চোৱাচোন এতেকে b স্কয়ার মাইনাস 4ac ইকুৱেল ইয়াতে b এর মান হৈছে -20 স্কয়ার মাইনাস 4 এর মান হৈছে 1 আৰু c এর মান কিমান আছে 112 ইকুৱেল -20 স্কয়ার কৰিলে কিমান হ'ব 400 আৰু ইয়াতে 4 গুণ 4 4 ৰে 112 পূৰণ কৰিলে 448 এতিয়া 4 ৰ পৰা 448 বিয়োগ কৰিলে কিমান হ'ব -48 হ'ব গতিকে b স্কয়ার মাইনাস 4ac ৰ মান কিমান পালো শূন্যতকৈ সৰু পালো এতেকে b স্কয়ার মাইনাস 4ac লেস দেন 0 এতেকে বাহিয়ে প্রদত্ত সমীকৰণৰ বাস্তৱ মূল নাই ঠিক আছে হেয়ে প্ৰদত্ত সমীকৰণৰ বাস্তৱ মূল নাই তেতিয়ালে প্ৰদত্ত সমীকৰণৰ যদি বাস্তৱ মূল নাই আমাৰ প্ৰশ্নটোত কৈছিল বন্ধু দুজনৰ বয়স নিৰ্ণয় কৰাটো সম্ভৱ হ'বনে গতিকে কম আমি অৰ্থাৎ বন্ধু দুজনৰ বয়স নিৰ্ণয় কৰাটো সম্ভৱ নহ'ব এইখিনিয়ে ইয়াৰ আনসাৰ তাৰপিছত 5 নম্বৰ গণিত আছে পাঁচ নম্বৰ গণিতত আছে
পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গমিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱনে? যদি হয় ইয়াৰ দিশ আৰু প্ৰস্থ উলিওৱা। ইয়াতে পৰিসীমা কিমান বুলি কৈছে? পৰিসীমা 80 মিটাৰ আৰু কালি আছে 400 বৰ্গ মিটাৰ। ধৰিলাম ধৰা হ'ল আয়তাকাৰ উদ্যানৰ দিক সমান x মিটাৰ। আয়তাকাৰ উদ্যানৰ প্ৰস্থ সমান সমান y মিটাৰ। তো আমাৰ প্ৰশ্নটোত কি কৈছে যে প্ৰস্থতকৈ নহয় পৰিসীমা 80 মিটাৰ আৰু কালি আছে 400 বৰ্গ মিটাৰ। তেতিয়াহ'লে আমি দিক ধৰি ল'লোঁ x আৰু প্ৰস্থ ধৰি ল'লোঁ y। তেতিয়াহ'লে প্ৰশ্নমতে পৰিসীমা মানে কি আছিল? 2 পূৰণ দিক যোগ প্ৰস্থ। তেতিয়াহ'লে পৰিসীমা কিমান দিয়া আছে? পৰিসীমা দিয়া আছে 80 মিটাৰ। গতিকে 2 পূৰণ দিক হৈছে x প্লাছ প্ৰস্থ ইকুৱেল 80 और x প্লাছ y ইকুৱেল 80। 2 সোঁফালে গ'লে কি হ'ব? হৰণ হ'ব। কাটাকাটি কৰিলে 40 বাৰ। গতিকে x প্লাছ y মান কিমান পালোঁ আমি? 40। এইটো হ'ল 1 নম্বৰ। তাৰপিছত কি দিয়া আছে? ইয়াৰ কালি আছে 8। কালি কিমান দিয়া আছে? 400 বৰ্গ মিটাৰ। তেতিয়াহ'লে আমি লিখিম আৰু কালি আছে দিক পূৰণ প্ৰস্থ। গতিকে x y ইকুৱেল 400। এতিয়া চোৱা আমি ওপৰত পাই আহিলোঁ x প্লাছ y ইকুৱেল 40। গতিকে y সমান কি লিখিব পাৰা? 40 মাইনাছ x লিখিব পাৰা না নাই? হে? তেতিয়াহ'লে ইয়াতে x y ইকুৱেল 400 আছে। গতিকে x হ'ল ইনটু y ৰ পৰিৱৰ্তে আমি কি লিখিম? 40 মাইনাছ x ইকুৱেল 400 और x এৰে 40 পূৰণ কৰিলে 40x মাইনাছ x আৰু x পূৰণ কৰিলে x স্কুৱেৰ মাইনাছ 400 ইকুৱেল 0। তাৰপিছত x স্কুৱেৰটো আগত আনা মাইনাছ x স্কুৱেৰ প্লাছ 40x माइनस 400 इक्वल 0। और ইয়াতে প্ৰথমটো মাইনাছ থকাৰ কাৰণে আমি কি কৰিম? -1 এৰে পূৰণ কৰিম। তেতিয়াহ'লে x স্কুৱেৰ মাইনাছ 40x প্লাছ 400 ইকুৱেল 0। তাৰপিছত এতিয়া উৎপাদক ভাঙা। উৎপাদক ভাঙিলে কি হ'ব? x স্কুৱেৰ মাইনাছ 20x মাইনাছ 20x প্লাছ 400 ইকুৱেল 0। তাৰপিছত এই দুটাৰ পৰা কমন লোৱা আৰু এই দুটাৰ পৰা কমন লোৱা। কমন ল'লে কি হ'ব? x কমন ল'লে x মাইনাছ 20 আৰু এই দুটাৰ পৰা 20 কমন আহিব। 20 কমন ল'লে x মাইনাছ 20 ইকুৱেল 0। और x মাইনাছ 20 কমন আহিব আৰু ইয়াতে আছে x মাইনাছ 20 ইকুৱেল 0। এতেকে x মাইনাছ 20 ইকুৱেল 0
বা x minus 20 equal 0 और x equal কিমান হ'ব 2 বা 2 নহয় 20 বা x equal 20 গতে x ৰ মান 20 হল তেতিয়ালে x ৰ মান যদি 20 হয় তেতিয়ালে y ৰ মান কি হ'ব এতেকে x equal 20 এক নং সমীকৰণত বহুৱাই পাও এক নম্বৰ সমীকৰণটো কি আছিল x plus y equal 40 তেতিয়ালে ইয়াতে x ৰ মান 20 বহুৱাই দিয়া 20 plus y equal 40 और y equal 40 minus 20 होफाले गले माइनस होबो और y समान समान কি হ'ব 20 গতিকে আমি x ৰ মান পালো 20 আৰু y ৰ মান পালো 20 তেতিয়ালে আমাৰ ইয়াতে প্ৰশ্নটোত আছিল যে পৰিসীমা 8 মিটাৰ 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে যদি হয় ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা তেতিয়ালে এই ক্ষেত্ৰত আমি x আৰু y ধৰি লৈছিলো আৰু x আৰু y ৰ দুয়োটা মান আমি পালো গতিকে আমি লিখিম কি এতেকে আয়তাকাৰ উদ্যানৰ দিক 20 মিটাৰ আৰু আয়তাকাৰ উদ্যানৰ প্ৰস্থ y ৰ মান আমি 20 পাইছো গতে 20 মিটাৰ এইটোৱে হল आंसर ঠিক আছে